কাজিয়া নালাগো বুলি প্ৰমিস কৰা ইটোৱে হিটোক ইম্পসিবল হাই এভৰিৱান গুড মৰ্নিং কি খবৰ সকলোৰে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ এইমাত্ৰ ধুনীয়াকৈ গাটো ধুই আহিছোঁ আজি একদম 1 ঘণ্টা এক্সাৰচাইজ কৰিছোঁ পুৰা আৰামকৈ মানে কালি ৰাতি এওঁৰ নাইট ডিউটি আছিলে সেইটো কাৰণে তেওঁ উঠিছেহে এতিয়া মানে মই ব্ৰেকফাষ্ট বনাম আৰু স্কুললৈ গ'ল ইহঁতি দুটাকে পঠালোঁ তাৰপিছতে মায়ে চিঞৰ বাখৰ কৰি আছে বাহিৰত মায়ে ভাতে খালে অকণমান চব্জি বনাই দিলোঁ ইহঁতলৈ ৰাতিপুৱা ভাত বনাওঁ যে খুৱাই পঠিয়াবলৈ মায়ে তাকে অকণমান খালে তাৰপৰা আমালৈ এতিয়া ব্ৰেকফাষ্ট বনাম আৰু ৰুটি মই আটা মঠিয়ে থৈছোঁ এয়া ধুনীয়া এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত এয়া বনাব লৈছোঁ আটাকেইটাতো মঠাই আছে চব্জিখিনি কাটিবলৈ আছে এতিয়া মই কাটি লওঁ আৰু এওঁৰ কাৰণেও পানী চানী মই যোগাৰ কৰি দিছোঁ এটা মুখ ধুই আহিব এতিয়া আৰু মায়ে এফালে শাকো কাটি থৈছে আজি ৰঙালাও আগ কাটি থৈছে ধুনীয়াকৈ বনাম সেইবিলাক আৰু আজি মানে ঘৰ হাৰা মোচা কৰিবলৈ বাইদেউ আহিছে বাইদেউ একদিন এৰি একদিন আহে ন আজি বাইদেউ আহিছে আৰু যিদিনা বাইদেউ নাহে সেইদিনাখন মই কৰিব লগা হয় আৰু আজি এতিয়া সেইফালে বাইদেৱে হাৰা মোচা কৰি আছে এতিয়া মই বনাই লওঁ ৰেচিপিটো আপোনালোকক দেখাই আছোঁ ৰ'ব এক্সাৰচাইজ মানে আকৌ ষ্টাৰ্ট কৰি দিছোঁ আৰু মোৰ অৱশ্যে বেছি দিন নালাগে দেই মই যদি মানে ধুনীয়াকৈ মোৰ যদি ডাইট সেইটো মতে মই ধুনীয়াকৈ চলি থাকোঁ ৰেগুলাৰ এক্সাৰচাইজ কৰি থাকোঁ যিখিনি মানে ৱেট বাঢ়ে সেইখিনি মোৰ ধুনীয়াকৈ মানে এসপ্তাহ 10 দিনতে পূৰা ধুনীয়াকৈ আকৌ আগৰ হেৰিয়ত আহি যায় আৰু মেইনটেইন হৈ যায় গোটেইখিনি ঠিক আছে তেনেহ'লে ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ চাই থাকিব একেবাৰে শেষৰলৈকে আৰু ৰেচিপিটো দেখাইছোঁ ৰ'ব মই চব্জিখিনি কাটি লওঁ প্ৰথমে আজি এয়া ৰাতিপুৱা ডালচেনি পানী বনাইছিলোঁ মই খালোঁ এয়া এওঁলৈ থৈছোঁ এইখিনি বাকী লওক গৰম পানীৰ লগত এতিয়া এইফালে মই বস্তুখিনি যোগাৰ কৰি ল'লোঁ পাচলিখিনিও কাটি লৈছোঁ মই এইফালে বনলেছ চিকেন অলপমান লৈছোঁ আৰু পিঁয়াজ 3টা পাতল পাতলকৈ কাটি ল'লোঁ কেপচিকাম 2টা কাটি লৈছোঁ আৰু নহৰু এয়া 5-6 ফুটামান সৰু সৰুকৈ কাটিছোঁ আৰু গাজৰ 2টা কাটি লৈছোঁ দীঘল দীঘলকৈ পাতল কৰি আৰু মই বনাব লৈছোঁ হাই প্ৰ'টিন ৰুটি ৰেপ ইয়াতে মই মিঠাতেল দিলোঁ আপোনালোকে ৰিফাইনো দিব পাৰে আৰু নহৰু কেইফুটা তেলতে দি দিছোঁ তেতিয়া ফ্লেভাৰটো গোটেইখিনি তেলত আহি যাব আৰু চিকেনখিনি এতিয়া দি দিলোঁ চিকেনত অকণমান নিমখ দি মই গোটেইখিনি আধা ভজা কৰি ল'ম তাৰপিছত এয়া পিঁয়াজখিনি মই দি দিছোঁ আৰু গাজৰ কেপচিকাম এইখিনিও আধা ভজা কৰিলেই হৈ যাব অলপমান ক্ৰাঞ্চি টাইপ হৈ থাকিলে ভাল লাগে খাবলৈ আৰু ইয়াতে নিমখ দিলোঁ আৰু এইটো ছেইম প্ৰচেছত আপোনালোকে পনীৰ বা এগো দিব পাৰে চিকেনৰ সলনি আৰু এইফালে মই ৰুটিখন এতিয়া বনাই লৈছোঁ মই শুকানকৈ বনাইছোঁ ৰুটিকেইখন আপোনালোকে তেল দিও বনাই ল'ব পাৰে আৰু এতিয়া হৈ গ'ল এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই ইয়াতে দি এখন এখনকৈ ধুনীয়াকৈ নুৰিয়াই দিম খুব ধুনীয়া লাগে ইয়াতে আপোনালোকে ইচ্ছা কৰিলে টমেটো চচ বা আৰু চিলি চচ এইবিলাক দি ল'ব পাৰে মই একো দিয়া নাই বাছ এনেকৈয়ে বনাইছোঁ আৰু ইহঁতকো আজি টিফিনত মই এয়াই দিছিলোঁ এয়া এতিয়া ৰেডি হৈ গ'ল হাই প্ৰ'টিন ৰুটি ৰেপ আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব খুব সহজ হয় খাবলৈও খুব ভাল লাগে ব্ৰেকফাষ্ট কৰিলোঁ এওঁ খালে খাই লৈ এওঁ বোলে মাছ অকণমান আনোগৈ বুলি ক'লে দুপৰীয়াৰ কাৰণে এতিয়া তেওঁ মাছ আনিবলৈ গৈছে মই এতিয়া বৰ্তমান এনেই আছোঁ আৰু মাও শুই আছে বাকী পিঁয়াজ আদা নহৰু এইবিলাক গুচাই মেলি থওঁগৈ আৰু মোৰ ফুলবোৰ যে মই ইমান বেছি যত্ন ল'ব নাই পৰা তথাপিও কেইজোপামান ফুল ফুলিছে ধুনীয়াকৈ দেখাই আছোঁ ৰ'ব এজোপা ইমান ধুনীয়াকৈ ফুলিছে ৰেইন লিলি কেইবাজোপাও আছে এজোপা পিংক কালাৰজোপা ফুলিছে ইমান ধুনীয়াকৈ আৰু এজোপা য়েল্লো কালাৰত আছে আৰু হোৱাইট কালাৰত আছে এবাৰ এজোপা বেছিকৈ ফুলিছে আৰু য়েল্লো কালাৰৰ দুপাহমান ফুলিছে বেছি ফুলা নাই বাৰু আৰু ইফালেও কেইজোপামান আছে একো যত্ন লোৱা নাই দেই এবাৰ মই ফুলে এনেইহে এনেকৈ ফুলিছে এজোপা ফুলিছে এজোপাত কিবাকিবি সাৰ দিব লাগিছিলে এতিয়া দিয়াই হোৱা নাই তাৰপিছতে আৰু এজোপা ফুলিছে এজোপা আকৌ কি হয় ফুলপাহ ৰাতিপুৱা ফুলিলে নহয় তাৰপিছতে আৰু সৰি সৰি যায় এয়া সৰি গ'লেই তাৰপৰা আৰু এজোপা বৰ ধুনীয়া ফুল ফুলিছে এই ফুলপাহৰ এটাই ভাল এবাৰ যদি ফুলিলে এই ফুলপাহ 3 মাহলৈকে ধুনীয়াকৈ ফুলিয়ে থাকে তাৰপিছতহে জামৰি যাব আৰু 3 মাহৰ পিছত ইমান ধুনীয়া লাগে কালাৰটো ইমান মৰম লগা ধুনীয়াকৈ ফুলি আছে ফুলবিলাক এতিয়া যাওঁ
অলপমান কিবা কিবি যোগাৰ কৰি থওঁগৈ আৰু এওঁ আহে মানে বাকী বেলেগ কাম এতিয়া নাই আৰু কাম বন শেষ আৰু এতিয়া এইফালে এইখিনি মধুসোলেং মই ছিঙি আনিলোগৈ মাছৰ লগত আঞ্জা বনাবলৈ ঢেৰ হৈছে মধুসোলেং এইখিনি টেঙা জোল বনাম মাছৰ লগত তাৰপিছতে এইখিনি মায়ে বাছি ধুনীয়াকৈ ধুই মেলি থৈছে এয়া ৰঙালাও আগখিনি ৰঙালাও আগ বহুত দিন খোৱা নাই বাৰু দেই আজি বহুত দিনৰ মই বনাম আৰু এয়া ৰঙালাও আগত দিবলৈ মই সৰিয়হ আদা নহৰু জলকীয়া এয়া পিচি মানে ল'ম আৰু তাৰপিছতে আৰু এয়া পিঁয়াজ কাটিয়ে থৈছোঁ আৰু এইকেইটা হেৰি মাছৰ লগত দিবলৈ চব হেৰি কৰি থৈছোঁ এতিয়া এইখিনি ধুনীয়াকৈ পিচি কাটি মেলি লওঁ আৰু এতিয়া ৰঙালাও আগখিনি আধা ভজা হৈয়ে গৈছে ইয়াতে মই কেইটামান মেথি গুটি দিলোঁ আৰু পিঁয়াজ দি ভাজি ল'লোঁ ইয়াতে কঁঠাল গুটিও আছে কেইটামান মিক্স হৈ আৰু এয়া সৰিয়হৰ পেষ্টখিনি এতিয়া দি দিছোঁ ইয়াতে অকণমান উতলা গৰম পানী দি অলপ সময়ৰ কাৰণে সিজিবলৈ দিম ঘামি অৱস্থা বেয়া হৈ আহিছে মানে ভৰাই দিওঁ এইফালে এয়া পাচলি মাছ আনিছে ব্রেসলেটটা করলো কিটা বার ব্রেসলেট মাছ এফালে দুভাগ আনিছে কিবা পাভ মাছ ইমান গৰমত আৰু মানে দুভাগ মাছ বনাই থাকিবলৈ মন নগ'ল সেইকাৰণে পাভ মাছকেইটা থৈ দিলোঁ আৰু এতিয়া ডাঙৰ মাছখিনিয়ে বনাইছোঁ আজি দুপৰীয়াৰ ভাত সাজ এয়া ৰেডি হ'ল এফালে সৰিয়হ দিয়া ৰঙালাও আগৰ চৰচৰি টেঙা মাছৰ জোল আৰু এপিচ মই ফ্ৰাই মাছো দি দিছোঁ আজি শনিবাৰ যে সেইকাৰণে ইহঁতি সোনকালে আহিলে স্কুলৰ পৰা সেইকাৰণে গোটেইকেইটাই বহি আজি ভাত খাবলৈ হৈছে নহ'লে ইহঁতি স্কুলৰ পৰা আহোঁতে বহুত দেৰি হয় নহয় মা এওঁ আৰু মইহে বহি মানে একেলগে ভাত খাবলৈ হয়গৈ মানুহনো আৰু কোন আছে আমিকেইটাইহে অকল এতিয়া গধূলি 7টাই বাজিলে আমি অকণমান সময় শুলোঁ তাৰপিছতে উঠি লৈ চাহ তাহ খাই এওঁ ডিউটিলৈ গ'ল এতিয়া আমি এইফালে কিবা এটা কৰিব লৈছোঁ আজি ৰক্ষা বন্ধন যে ইহঁতি মানে সময়ে নাপালে ৰাতিপুৱা স্কুললৈ গুচি গ'ল তাৰপৰা আৰু দুপৰীয়া সময়ে নহ'ল এতিয়া সেইকাৰণে মাজনীয়ে ৰাখি পিন্ধাব ভায়েকক এইফালে দুইটা ৰেডি হৈছে মই চাকি তাকি জ্বলাই এইখিনি যোগাৰ কৰি দিছোঁ আৰু মানে ৰাখি পিন্ধাব ভায়েকক কিন্তু আজি মানে কেবা খুন্দাও কাজিয়া লাগিয়ে আছে দুইটাই খুটখাট লাগিয়ে আছে মই বোলো সি কি ৰাখি পিন্ধাব আৰু কাজিয়াই লাগি আছে দুইটাই এতিয়ালৈকে লোৱা এভৰি ইয়াৰ ন আমাৰ বেছিকে কাজিয়া ৰক্ষাবন্ধন দিনাখনে অঁ ৰ'বা মই হেৰি কৰি দি আছোঁ ৰাখীডাল এতিয়া পিন্ধাই লওক এইফালে এই দুটা টাইটলি দে টাইটলি একদম টাইটলি এই বাক পিন্ধাই দিয়া আকৌ চাওঁ কি আনিছা চাওঁ বা ধুনীয়া লাগিছে বাক পিন্ধাই দিয়া এতিয়া এইফালে দেহাক ৰাখি পিন্ধালে সোনকণে গিফ্টটো দিলো এইফালে আমাৰ সোনকণক গিফ্ট দিছে চাওঁ ব্ৰেসলেট ধুনীয়া এভৰি ইয়াৰ মোক কাৰ্ড দিয়ে এবাৰ ব্ৰেসলেট ধুনীয়া মোৰ হাতখন পিং পিং হৈ গ'ল উইশ পুৰা কাজিয়া নালাগো বুলি প্ৰমিছ কৰা এইটোৱে সেইটোক ইম্পচিবল সেইটো হ'বই নহয় ষ্টপেবল হ'ব দিয়া কাজিয়া লাগিলেও ইছ কি সেইবোৰ নক্সা সেইবোৰ ইনি ধুনীয়াকৈ বান্ধি দিয়া বান্ধি লৈ কৃষ্ণ কৰি দিয়া গুড মৰ্ণিং এভৰিৱান আজি আকৌ নেক্সট ডে মই ব্লগটো কণ্টিনিউ কৰিছোঁ কালি মানে ইহঁতক পঢ়ুৱাত লাগিলোঁ দুইটাকে সেইকাৰণে আৰু ব্লগটো মানে কণ্টিনিউ কৰিব নোৱাৰিলোঁ এতিয়া এফালে মই
ভাত বনাই আছোঁ, ভাত দালি মাছ এনেকৈ ফ্ৰাই কৰি আছোঁ, মাছ থৈ দিছিলোঁ যে কালি। তাৰপিছতে কালি ৰাতি আকৌ মাংস আনিলে, গাহৰি মাংসও আনিলে, মুৰ্গী মাংসও আনিলে, অলপ মানে সেয়াও আছে, মানে বনাই থোৱাকৈ আছে, গৰম কৰিলে হ'ব আৰু কিবা চব্জি এখন বনাম আৰু। তাৰপিছতে ৰাতিপুৱা পোহা বনালোঁ, সেয়া খালোঁ। খাই বৈ এতিয়া আজৰি। মাজনী আকৌ আবাকাছৰ ক্লাছলৈ গৈছিলে, তাইও এইমাত্ৰ আহি পাইছেহি। সেয়া আৰু এওঁ এতিয়া ডিউটি নাই মানে আজি, তেওঁ নাইট ডিউটি আছে, সেইটো কাৰণে এওঁ বোলে এফালে যাওঁ ব'লা, মানে হস্পিটেললৈ যাম। আমাৰ এই ওচৰৰ, আমাৰ সন্মুখৰে সেই ভাইটিৰ মানে ল'ৰা এটা হৈছে, তাকে খবৰ এটা বোলো লওঁ, কাইলৈ বোলে ৰিলিজে দিব, সেইটো কাৰণে এতিয়া যাম। সেয়া গৰমত মোক ইমান ঘামিছোঁ দিছেনে কেনেকৈ, একদম বহুত বেছি গৰম লাগিছে। কিন্তু বতৰটো আকৌ ৰ'দো নাই বৰষুণো নাই, তেনেকৈ একদম মানে হৈ আছে, কিন্তু গুপগুপীয়া ইমান গৰম দিছে। লৰালৰিকৈ ভাতকেইটা এফালে এতিয়া বনাই লৈছোঁ, বনাই বোলো ৰেডি কৰি থৈ যাওঁ, খাই নাযাওঁ আৰু আহি খামহি। মানে ভাত খাই মেলি যাওঁ মানে আবেলি আকৌ মানে মনেই নাযায়গৈ আৰু কাম চাম কৰি ভাগৰ লাগে, সেইকাৰণে বোলো এতিয়াতে গৈ আহিমগৈ। আৰু এতিয়া হৈছে আৰু বেছি সময় নাই, হ'বই আৰু ভাতকেইটা ৰেডি কৰি ময়ো সেই ওলাওঁগৈ আৰু। ইমান গৰম লাগিছে, বতৰ সেয়া দিছেনে, ৰ'দো নাই বৰষুণো নাই, একদম গৰম। আৰু ইফালে মা বাহিৰত আছে, খুৰীৰ লগত কথা পাতি আছে। সেয়াই আৰু নতুন বেবী আপোনালোকক দেখাম, আমি ফটোত দেখিছোঁ, গৈ লৈ দেখামগৈ আৰু। এইফালে এতিয়া মাছকেইটা ফ্ৰাই কৰি হ'ল, এইকেইটা কালি যে থৈ দিছিলোঁ পাভ মাছকেইটা, সেইকেইটা ভাজিলোঁ। তাৰপিছতে ৰাতিৰ এয়া অলপমান চিকেন আছে, আমাৰ কাৰণে হৈ যাব, আৰু গাহৰি মাংস এয়া অলপমান আছে, এওঁৰ কাৰণে এইখিনি হৈ যাব। মই বাঁহৰ গাজ দি বনাইছিলোঁ গাহৰি মাংসখিনি, আৰু মায়ে যিহেতু মাংস নাখায়, সেইকাৰণে মাৰ বাবে ভাজিলোঁ অলপমান পটল, আৰু দালি বনালোঁ, ভাত বনালোঁ। গোটেইখিনি মই ডাইনিঙত জেগাই জেগাই থৈ দিছোঁ, যাতে মানে আমি অহা অকণমান দেৰি হ'লেও মাহঁতে নিজে লৈ খাব পাৰিব। আৰু কিটচেনৰ কাম গোটেইখিনি শেষ কৰি লৈছোঁ, নহ'লে ক'ৰবাৰ পৰা অহাৰ পিছত ইমান এলাহ লাগে কাম কৰিবলৈ। আৰু এই চেলৱাৰযোৰ যে দেখাইছোঁ, এইযোৰ মই এবছৰৰ পাছত পিন্ধিছোঁ, আজি এদিন মাত্ৰ 2 দিনহে পিন্ধিছোঁ দেই। কমফৰ্টেবল হয়, বহুত ভাল হয় চেলৱাৰযোৰ। আৰু এতিয়া গণেশগুৰি আহি পালোহি, ইয়াতে গিফ্ট এটা চাই আছোঁ বেবীটোৰ কাৰণে। হাৰ পালে গম পাইছে, এইফালে ন ভিডিঅ' কৰিছে আকৌ, ভিডিঅ' কৰিছে আকৌ, এই চকুকেইটা এইফালে চোৱা, এইফালে চাইছে দেখিছে। আমি আহি পাওঁতে বেবীটো শুই আছিলে, আৰু মই যেতিয়া কোচত ল'লোঁ ইমান ধুনীয়াকৈ চকু মেলি চাইছে, আৰু একদম মানে চুলি আৰু নোম তাৰ ইমান বেছি হৈ আহিছে, বৰ মৰম লগা। হাঁহি দিছে, মই যে বহুত দিনৰ পাছত কেঁচুৱা লৈছোঁ জানেনে, নিজৰ কেইটা ডাঙৰ হোৱাৰ পিছত তেনেকৈ কেঁচুৱা ইমান ল'বই পোৱাই নাই বুলি ক'ব লাগিব, অভ্যাসে নাইকিয়া হৈছে আৰু। এতিয়া আকৌ বহুত দেৰিকৈ মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ, মানে এওঁৰ কাৰণে ডিনাৰ বনাব লৈছোঁ, তেওঁ নাইট ডিউটি আছে। চুজিৰ চিলা বনাম মই, চুজিখিনি অলপ সময় তিয়াই থৈছিলোঁ ফুলিবৰ কাৰণে, তাতে পিঁয়াজ গাজৰ আৰু কেপচিকাম মিক্স কৰি লৈ এইখিনি এতিয়া বনাম। মোৰ কাৰণে এখনেই বনাম মই, এওঁৰ কাৰণে 2খন বনাইছোঁ। মই মানে ৰাতি একেবাৰে কোৱান্টিটিটো কম কৰি খাওঁ, সেইকাৰণে তেওঁৰ কাৰণে 2খন আৰু মোৰ কাৰণে এখনেই বনাইছোঁ। এতিয়া আকৌ বহুত দেৰিকৈ লগ পাইছোঁ, অথনি মানে 3:30 বজাত আহি পালোঁ, পাই লৈ তাৰপিছতে আৰু ভাত খাই অকণমান মই ৰেষ্ট কৰিলোঁ, আৰু মানে গধূলিৰ পৰা সময়ে পোৱা নাই মানে আকৌ ব্লগটো মই কণ্টিনিউ কৰিবলৈ। সেয়া এওঁলে মোলে চিলা বনালোঁ, সেয়া খালোঁ, তাৰপিছতে ইহঁতৰ কাৰণে ভাত বনালোঁ, মাকো সেয়া ভাত দি থৈ আহিছোঁ, ইহঁতিও খাই আছে। আৰু এইমাত্ৰ এওঁ ডিউটিলৈ গৈছে, মানে তেওঁ নাইট ডিউটি আছে। আৰু এয়া মই সেই এজৱাইন বনাই আনিছোঁ, এয়া এতিয়া খাম, খাই বৈ শুম। আৰু গধূলি মানে ইমান ব্যস্ত হৈ যাওঁ, ইহঁতক পঢ়া চোৱা, তাৰপিছতে ইউনিফৰ্ম ইস্ত্ৰি কৰা, এইবোৰ মানে কিবাকিবি কাম কৰি থাকোঁতে মানে মই আকৌ ভিডিঅ' কৰাই নহ'ল। আৰু এতিয়া সেয়া খাই বৈ শুওঁ, আৰু এজৱাইনখিনি 1 কাপ লৈ আহিছোঁ, এইখিনি খাই লৈ শুম এতিয়া। ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি এতিয়ালৈকে কৰা নাই, লাইক কমেণ্ট কৰিব। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে, তেতিয়ালৈকে বাই।